নমস্কাৰ ইটিভি ভাৰতলৈ মই পৰিকল্পিতা গগৈ আপোনালোকক স্বাগতম জনাইছো নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা সমান্তৰালকৈ ৰাজ্যৰ দলসমূহৰ মাজত বৃদ্ধি পাইছে বুকা ছটিওৱাৰ ৰাজনীতি দেখিবলৈ পোৱা গৈছে দলসমূহৰ ভিতৰতে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ আনেক যুঁজ এফালে অগপ বিজেপি মিত্ৰজোঁটৰ দিছপুৰ দখলৰ কুচকাৱাজ আনফালে অসম বচাও আন্দোলনেৰে কংগ্ৰেছে জনতাৰ কাষ চাপিছে কংগ্ৰেছে কৈছে বিজেপিয়ে 100+ আসন দখল কৰিব নোৱাৰে তাৰ বিপৰীতে 101+ আসন দখলেৰে চৰকাৰ গঠন কৰিব মহাজোঁটেহে সমান্তৰালকৈ আপোচবিহীন আঞ্চলিকতাবাদী চৰকাৰ গঠনৰ স্থিতিত অটল এজেপি আৰু ৰাইজৰ দল এতিয়া আহোঁ আজিৰ দিনটোৰ 10টা ৰাজনৈতিক শীৰ্ষ বাতৰিলৈ বিশ্বনাথত অসম জাতীয় পৰিষদৰ জাতীয় জাগৰণ সমাৱেশ সভাখনত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ সাধাৰণ সম্পাদক জগদীশ ভূঞা উপসভাপতি চিত্ৰ বসুমতাৰী মহিলা সমিতিৰ উপসভানেত্ৰী লাবণ্য হাজৰিকাকে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে সভাত লুৰিণজ্যোতি গগৈয়ে কয় বিজেপিয়ে প্ৰতিশ্ৰুতি দিছিল যে 16 মেৰ পিছত বিদেশীয়ে তালি টোপোলা বান্ধিব লাগিব অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰিব ভাৰত বাংলাদেশ সীমান্ত সিল কৰিব বান খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব নিবনুৱা যুৱক যুৱতীক চাকৰি দিব দুৰ্নীতিমুক্ত অসম গঢ়িব ইত্যাদি এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ এবাৰ অসমৰ ৰাইজে বিজেপিৰ পৰা বিচাৰিব বুলি নেতাগৰাকীয়ে দাবী কৰে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে মঙলবাৰে অসম বচাও অভিযানত অংশগ্ৰহণ কৰি বৰপেটা সত্ৰত আশীষ লয় হৰভোগৰ ঐতিহ্যমণ্ডিত গৰখীয়া গোসাঁই থানৰ পৰা মঙলবাৰে কংগ্ৰেছ দলে আৰম্ভ কৰা অসম বচাও অভিযানত অংশ লৈ হৰভোগ হাউলি জনিয়া পৰিভ্ৰমণ কৰি বৰপেটাত উপস্থিত হৈ সাংসদ গৌৰৱ গগৈ সাংসদ গগৈয়ে অসমবাসী ৰাইজৰ মংগল আৰু শান্তি সম্প্ৰীতি ৰক্ষাৰ বাবে বৰপেটা সত্ৰত জনালে সেৱা ইয়াৰ পিছতে ৰাজ্যত পুনৰ মহাজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত হোৱা বুলি উল্লেখ কৰে গৌৰৱ গগৈয়ে এই মুহূৰ্তত কংগ্ৰেছৰ হাতলৈ 101খন আসন আহিছে আৰু মিত্ৰজোঁটৰ আসন ভাগ বতৰুৱা সম্পৰ্কে আলোচনা কৰাতকৈ ৰাইজক সজাগ কৰা আৰু ৰাজ্যৰ সমস্যাৰ বুজ লোৱাটোহে অধিক গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে গগৈয়ে বোকাখাত সমষ্টিত এইবাৰ নিৰ্বাচন খেলিবলৈ মন মেলিছে প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে বৰ্তমানৰ বিধায়ক অগপৰ সভাপতি অতুল বৰাৰ মূল প্ৰতিদ্বন্দ্বী হ'ব জিতেন গগৈ নতুন আঞ্চলিকতাবাদী দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ প্ৰতি সমৰ্থন জনোৱাৰ লগতে সমষ্টিটোত কংগ্ৰেছে প্ৰাৰ্থিত্ব দিয়া নিদিয়া সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছৰ সৈতেও আলোচনাত মিলিত হয় জিতেন গগৈ বৰ্তমানলৈকে নিৰ্দলীয়ভাৱে বোকাখাতত প্ৰাৰ্থিত্ব দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে জিতেন গগৈয়ে বুধবাৰে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত হৈ কেইবাটাও মন্তব্য কৰা দেখা যায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় বিজেপি বিধায়কৰ টিকট বাতিলক লৈ বিজেপি কেন্দ্ৰীয় সমিতিৰ কোনো নিৰ্দেশ নাই উজনিত এখনো আসন নাপায় নতুন দলে কলে পূৰণ নহ'ব লুৰিণজ্যোতিৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন লগতে এই বুলিও কয় কংগ্ৰেছ দলৰ হাতত থকা আসন কেইখনো এবাৰ বিজেপিৰ হাতলৈ যাব এতিয়া দিব বিচাৰিছো কেইটামান ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক খবৰ পশ্চিমবংগত নিজৰ স্থিতি অটুট ৰাখি নিৰ্বাচন কেন্দ্ৰিক কুচকাৱাজ আৰম্ভ কৰিছে মমতা বেনাৰ্জীয়ে বুধবাৰে তৃণমূল কংগ্ৰেছৰ এখন বিশাল গণসভাত অংশগ্ৰহণ কৰি পুনৰ বংগ দখলৰ দাবী কৰিলে মমতা বেনাৰ্জীয়ে তেওঁ বিজেপিক প্ৰত্যাহ্বান জনাই কয় আগন্তুক বংগৰ বিধানসভা নিৰ্বাচনত মই গলকিপাৰৰ ভূমিকা গ্ৰহণ কৰিম বিজেপিয়ে এটা গলো দিব নোৱাৰে লগতে ক'লে মোদী বা গুজৰাটে বেংগলক পৰিচালনা কৰিব নোৱাৰে বেংগলেহে বেংগলক শাসন কৰিব বুলি মত প্ৰকাশ কৰে মমতা বেনাৰ্জীয়ে কমিউনিষ্ট শাসিত কেৰালা বিধানসভা নিৰ্বাচনৰ বাবেও কংগ্ৰেছে আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা কেৰালাত কংগ্ৰেছৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ গৈ বিজেপিৰ শীৰ্ষ নেতাৰ সমালোচনাৰ সন্মুখীন হ'ল কংগ্ৰেছ নেতা ৰাহুল গান্ধী বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই কয় কেৰালালৈ গৈ ৰাহুল গান্ধীয়ে দক্ষিণ ভাৰতৰ জনসাধাৰণৰ মাজত বিভাজনৰ ৰাজনীতিহে কৰিব বিচাৰিছে সমান্তৰালভাৱে পুনৰ ৰাজনীতিলৈ প্ৰত্যাৱৰ্তন AIDMKৰ নেত্ৰী BK শশীকলাৰ তামিলনাডু বিধানসভালৈ কেইদিনমান বাকী থকাৰ সময়তে DMKৰ বিৰুদ্ধে এক হ'বলৈ আহ্বান জনালে AIDMKৰ নেত্ৰীগৰাকীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী জয়া ললিতাৰ জন্ম জয়ন্তীত অংশগ্ৰহণ কৰি AIDMKৰ নেত্ৰী শশীকলাই কৰা এই মন্তব্যৰ পাছতে এতিয়া চিন্তিত হৈ পৰিছে ৰাজ্যখনৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী এডাপাড্ডি পলানিস্বামী পুনৰ ঘূৰি আহিছো ৰাজ্যৰ ৰাজনৈতিক খবৰলৈ নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি চৰকাৰে ৰঙা দলিচা পাৰি আদৰণি জনালে দীপাঞ্জলি কাকতিক উল্লেখ্য যে বিগত 15 ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰে এক অধিসূচনা জাৰি কৰি গঠন কৰি দিছে মৰাণ স্বায়ত্তশাসিত পৰিষদ ধৰ্মেন্দ্ৰ নেওগক মুখ্য কাৰ্যবাহী সদস্য হিচাপে লৈ গঠন কৰা হৈছে 22জনীয়া মৰাণ স্বায়ত্তশাসিত পৰিষদখন এই 22জনীয়া তালিকাখনৰ 21 নম্বৰত ৰাজ্য চৰকাৰে স্থান দিলে দীপাঞ্জলি কাকতিক
বিজনীৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় বিজেপি দলৰ এখন দলীয় সভা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কয় আগন্তুক বিধানসভা নিৰ্বাচনৰ পিছত বিটিআৰ ভিচিডিচিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচনৰ লগে লগে ভিচিডিচি নিৰ্বাচনৰ বাবে ৰাইজক সাজু হোৱাৰ আহ্বান জনাই সভাপতিজনে লগতে তেওঁ কয় মহাজোঁট বন্ধনে বিজেপি দলৰ কোনো ক্ষতি কৰিব নোৱাৰে কংগ্ৰেছৰ দিনত সংখ্যালঘু লোকসকল গৃহকণ্ডলৰ জুইত জ্বলিছিল ইফালে বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদান চলি থকা সময়তে বিজেপিয়ে এই সভা পতাৰ বাবে বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰে আহিছো অন্তিমটো খবৰলৈ হৰভোগ সমষ্টিত কংগ্ৰেছে ৰূপায়ণ কৰা অসম বচাও কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰ লক্ষ্য কৰি ল'লে কংগ্ৰেছৰ উপসভাপতি ৰকিবুল হুছেইনে সাংবাদিকক সম্বোধন কৰি ৰকিবুল হুছেইনে কয় এইবাৰৰ নিৰ্বাচনৰ যুঁজৰ বাবে হিমন্ত বিশ্বৰ স্থিতি স্পষ্ট হোৱা নাই নিৰ্বাচন নেখেলো বুলি কৈ আধাতে পলাইছে হিমন্ত বিশ্ব শৰ্মা অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি কৰি হেলিকপ্টাৰ উৰুৱাইছে বিজেপিয়ে আগন্তুক নিৰ্বাচনত মহাজোঁটৰ চৰকাৰ হোৱাটো স্পষ্ট হৈ পৰিছে বুলি মন্তব্য কৰিলে ৰকিবুল হুছেইনে আজিলৈ ইমানেই দেশ বিদেশৰ বা বাতৰিৰ বাবে চাই থাকক ইটিভি ভাৰত অসম